গৰিয়ামৰীয়া দেশীয় জাতীয় পৰিষদৰ তৰফৰ পৰা চৰকাৰক আমি এটা আহ্বান জনাব বিচাৰোঁ। চৰকাৰে বসুন্ধৰা 1 বসুন্ধৰা 2ৰ জৰিয়তে অসমৰ খিলঞ্জীয়া লোকসকলক ভূমিপট্টা প্ৰদান কৰিছে। আমি তাৰ কাৰণে যিসকলে এই ভূমিপট্টা লাভ কৰিছে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ, চৰকাৰকো ধন্যবাদ জনাইছোঁ। এইখিনিতে এটি পৰিতাপৰ কথা অতি দুখেৰে জনাবলগীয়া হৈছে। আমি অসমৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ থকা নগণ্য সংখ্যক আমাৰ গৰিয়ামৰীয়া দেশীয় বা জোলা সম্প্ৰদায়ৰ নগণ্য সংখ্যক মানুহ আমি অসমৰ বিভিন্ন ঠাইত খণ্ডভাৱে আছোঁ। ক'ৰবাত যদি কোনোবা এখন গাঁৱত যদি 10 ঘৰ, কোনোবা এখন গাঁৱত 20 ঘৰ, কোনোবা এখন গাঁৱত 5 ঘৰ, এই ধৰণে আমি সকলোখিনি মানুহ একত্ৰিত হোৱাও আমাৰ কঠিন। গতিকে চৰকাৰে আমাৰ এই খিলঞ্জীয়া মানুহখিনিক বাৰে বাৰে এই ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰি অহাটো আমাৰ দৃষ্টিগোচৰ হৈছে। সেই গতিকে আমি ইয়াত সকলো আমি গোট খাইছোঁ যে গৰিয়ামৰীয়া জাতীয় পৰিষদৰ আমি যিসকল মহিলা পুৰুষ আমি ইয়াত গোট খাইছোঁ তাৰ এটাই উদ্দেশ্য হ'ল যে আমাৰ বসুন্ধৰা আঁচনিত যে আমাৰ যিদৰে মানে আমাক বসুন্ধৰা আঁচনিত হেৰি কৰা হৈছে ভূমিপট্টাৰ অধিকাৰ যিদৰে আমাক বঞ্চিত কৰা হৈছে তাৰ পিছতে আমাক ভূমিপট্টাৰ অধিকাৰ আগলৈও মানে চৰকাৰে ব্যৱস্থা লয় আমাক ইয়াৰ মানে আমাক ভূমিপট্টা আঁচনিত হেৰি কৰে মানে আমাক স্থান দিয়ে বা আমাৰ এইটো দাবী মানি লয় বা হেৰি কৰে। আৰু আজি আমি কম সংখ্যক মানুহে আহিছোঁ আৰু আগন্তুক দিনলৈ আমি তেওঁক অনুৰোধ কৰিছোঁ যাতে আমাৰ দাবীবোৰ মানি লয়। যদি তেওঁলোকে আমাৰ দাবী মানি নলয় আৰু ইয়াতকৈ বেছি সংখ্যক মানুহ আমাৰ গাঁৱে ভূঞে থকা বৃদ্ধ মহিলা সকলো ওলাই আহিব। আজি সাধাৰণ কম সংখ্যক মানুহ আমি আহিছোঁ। গোটেই অসমৰ গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশক্ৰমে যোৱা 10 তাৰিখৰ পৰা ধৰি 15 তাৰিখৰ ভিতৰত অসমৰ প্ৰত্যেকখন জিলাতে আমি বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ। সেই মৰ্মে আজি শোণিতপুৰ জিলা গৰিয়ামৰীয়া দেশীয় জাতীয় পৰিষদৰ তৰফৰ পৰা শোণিতপুৰ জিলাৰ কোৰ্ট চাৰিআলিত আমি এই বিক্ষোভ কাৰ্যসূচী আজি আমি প্ৰদৰ্শন কৰিছোঁ। আৰু বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে এই বিক্ষোভৰ জৰিয়তে আমি অসম চৰকাৰক জনাব বিচাৰিছোঁ যে বসুন্ধৰা আঁচনিত যি অসমৰ খিলঞ্জীয়া জনগোষ্ঠী গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ লোকসকলক ভূমিপট্টা প্ৰদান কৰাত ব্যৰ্থ হৈছে। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ যাতে অসম চৰকাৰে এই খিলঞ্জীয়া জনগোষ্ঠীকেইটা গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ বসুন্ধৰা আঁচনিত যাতে ভূমিপট্টা প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰে কামনা কৰি আমি চৰকাৰক আজি এখন স্মাৰকপত্ৰ দিব ওলাইছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱলৈ শোণিতপুৰ জিলাৰ সন্মানীয় আয়ুক্ত মহোদয়ৰ জৰিয়তে এখনি আমি গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ এই বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী অসমৰ লগতে আজিও আমি শোণিতপুৰ জিলা গৰিয়ামৰীয়া দেশী পৰিষদৰ আজি শোণিতপুৰ জিলা কমিটিয়ে কোৰ্ট চাৰিআলিত বিক্ষোভ প্ৰদৰ্শন আজি কৰিছোঁ। আমি এই বিক্ষোভ প্ৰদৰ্শনীৰ উদ্দেশ্য হ'ল আজি বসুন্ধৰা 1 বা বসুন্ধৰা 2ত আমি যি দেখি পালোঁ এই যিসকল লোকে ভূমিৰ বাবে আবেদন কৰিছিলে তেওঁলোকে ইতিমধ্যে ভূমি আবেদন পাইছে। কিন্তু আমি দেখিবলৈ পাৰিলোঁ যে আমাৰ এই গৰিয়ামৰীয়া দেশী যিখিনি আমাৰ খিলঞ্জীয়া মানুহ এই খিলঞ্জীয়া মানুহখিনি ইয়াৰ পৰা আমাৰ বঞ্চিত হৈছে। সেয়া আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে আমি জীৱনে মৰণে আমি অসমীয়া আমি গৰিয়ামৰীয়া মানুহখিনি আমাৰ অসমৰ খিলঞ্জীয়া হয়। গতিকে আমাক কিয় ভূমিৰ পৰা বঞ্চিত কৰিছে সেয়া আমি চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে আমাৰ যিসকল গৰিয়ামৰীয়া দেশী যিখিনি খিলঞ্জীয়া মানুহ ভূমিৰ পৰা বঞ্চিত হৈ আছে সেইসকলক যাতে অতি শীঘ্ৰে ভূমি পট্টনৰ ব্যৱস্থা কৰে এয়ে আমাৰ চৰকাৰৰ ওচৰত আহ্বান।